Hello everyone, welcome to my YouTube channel. মই ক্ৰিডাৰ্থ আপোনালোক সকলোকে মোৰ YouTube channel ক্ৰিডাৰ্থ পৰাণলৈ স্বাগতম জনাইছো। Friends, আজিকালি তো সকলোৰে ঘৰত টিভি থাকে, LCD, LED, OLED, স্মাৰ্ট টিভি। আজি মই এই LED আৰু LCD ৰ কিছুমান এডভান্টেজ আৰু ডিসএডভান্টেজ আপোনালোকৰ আগত কম। তেনেহলে বলক আমি ভিডিওটো আৰম্ভ কৰো। Friends, প্ৰথমতে মই LCD ৰ এডভান্টেজেছ কেটা কম। Number 1, sharpness, মানে সুকা। LCD পিকচাৰ তো বহুত শার্প হয়। যদি আপুনি দূৰত বহি থাকে টিভিটো চোৱাৰ সময়ত তেতিয়া আপুনি ভালকে গম নাপাব। যদি আপুনি ওচৰলে গৈ পেলাই যদি চাই তেতিয়া আপোনাৰ চকুত লাগিব। এটা নাম্বাৰ 2, geometric distortion, মানে জ্যামিতি বিকৃতি। LCD জিৰো geometric distortion দেখা যায় তাৰ প্যানেলৰ নেটিভ ৰিজলিউশনত, মাইনৰ ডিস্টৰশন দেখা যায় তাৰ প্যানেলৰ বেলেগ এটা ৰিজলিউশনত, কাৰণ ইমেজবোৰ ৰিস্কেল কৰিবলগীয়া হয়। এন্ড নাম্বাৰ 3, ব্ৰাইটনেস। LCD হাই পিক ইন্টেন্সিটি, মানে উচ্চ শিখৰৰ তীব্ৰতা থকাৰ কাৰণে পিকচাৰবোৰ বহুত ব্ৰাইট হয়, মানে পোহৰটো বেছি। নাম্বাৰ 4, স্ক্ৰীন শেপ। LCD স্ক্ৰীনখন পুৰা ফ্লেট হয়। যদি মই এটা CRT টিভিবোৰৰ কথা কওঁ, CRT টিভিবোৰৰ স্ক্ৰীনখন মানে মাজৰ ভাগটো ওলোৱা আৰু অলপমান ভুল টাইপৰ স্ক্ৰীনবিলাক। নাম্বাৰ 5, ফিজিক্যাল। LCD তো এনেও বহুত ক্ষীণ দেখা যায় আৰু LCD কমকে কাৰেন্ট খায় আৰু কমকে হিট প্ৰডিউস কৰে। এতিয়া মই যদি CRT টিভি কথা ক'বলৈ যাওঁ তাহলে ই অলপ টাইম চলাৰ পিছতে বহুত গৰম হৈ যায় আৰু কাৰেন্টটো বেছিকে খায়। এতিয়া LCD ৰ ডিসএডভান্টেজেছ কেটা মই কম। নাম্বাৰ 1, এস্কেপ ৰেশিও, মানে এস্কেপ অনুতাপ। LCD ফিক্স ৰিজলিউশন আৰু এস্কেপ ৰেশিও থকাৰ কাৰণে থাকে, মানে এটো থকাৰ কাৰণে নহয়, মানে ইয়াত থাকে আগৰ পৰাই, সেই কাৰণে ইয়াত চেঞ্জ কৰাটো সম্ভৱ নহয়। এতিয়া নাম্বাৰ 2, মোশন আৰ্টিফেক্টস, মানে কিমান স্পিডত কাম কৰে, মানে ৰেসপন্স টাইম তেনেকুৱা। LCD স্লো ৰেসপন্স টাইম আৰু স্ক্যান ৰেট থকাৰ কাৰণে কনভাৰ্সন ৰিজাল্টটো অলপ ডিগ্ৰেড হয়, যেতিয়া স্পীড মুভমেন্ট আৰু ইমেজেছবোৰ বহুত স্পীডত চেঞ্জ হয়। এটা নাম্বাৰ 3, কন্ট্ৰাষ্ট, মানে ইয়াৰ বিপৰীত। LCD ব্ল্যাক লেভেলটো বেছি ভাল নহয় বুলি নহয়, মানে ইয়াত ভাল নহয়, সেইকাৰণে LCD CRT কে অলপ বেলেগ। এটা নাম্বাৰ 5 নহয় 4, সৰি ভুল গৈছিল, কষ্ট, মানে দাম। LCD যদি মই দামৰ কথা ক'বলৈ যাওঁ তাহলে ই দামী হয় যদি ইয়াক CRT ৰ লগত তুলনা কৰা হয়। এতিয়া LED, প্ৰথমতে ইয়াৰ মই এডভান্টেজেছ কেটা কম। নাম্বাৰ 1, LED ধৰক এটো টিভিয়ে হওক, এটা চলিবলৈ বহুত কম ভোল্টেজ লাগে আৰু ই বহুত কমকে কাৰেন্ট খায়। নাম্বাৰ 2, LED টোটাল আউটপুট পাৱাৰ বহুত কম হয়, 150 মিলিৱাটছৰ পৰা। নাম্বাৰ 3, LED ৰেসপন্স টাইম তো বহুত কম হয়, মাত্ৰ 10 ন্যানোসেকেন্ডস। মানে যেতিয়া এটা LED টিভি চলি থাকাৰ টাইমত যদি আপুনি তাৰ ৰিমোটটো লৈ পেলাই ধৰক চেনেলটো চেঞ্জ কৰি দিলে, আপুনি যেতিয়া ৰিমোটৰ সুইচটো টিপিব টিভিত লগে লগে 1 সেকেন্ডতকৈ কম সময়ৰ ভিতৰত চেনেলটো চেঞ্জ হৈ যাব। এটা নাম্বাৰ 4, LED হিটিং আৰু ৱাৰ্ম আপ টাইম কৰিব নালাগে, কাৰণ ই নিজে নিজে হৈ যায়। ধৰক মানে বেছি গৰম হৈ গ'ল টিভিটো, আপুনি হেতু একো কৰিব নালাগে, এটো নিজে নিজে আকৌ ঠাণ্ডা হৈ যাব। এটা নাম্বাৰ 5, LED ৰিমোটবোৰ বহুত ক্ষীণ হয় আৰু ই বহুত লাইট ওয়েট হয়, মানে বেছি ওজন নহয়। নাম্বাৰ 6, LED কনষ্ট্ৰাকচন, মানে বনোৱা নিৰ্মাণ তো বহুত ৰাগড হয়, সেইকাৰণে LED শক আৰু ভাইব্ৰেশনছবোৰ সহ্য কৰিব পাৰে। এটা নাম্বাৰ 7, LED লাইফ স্পেন 20 বছৰতকৈও বেছি হ'ব পাৰে, মানে সব 20 বছৰ। এতিয়া LED ৰ মই ডিসএডভান্টেজেছ কেটা কম। LED ৰ বেছি ডিসএডভান্টেজ নাই, কেটামান আছে, মই এটা কম। নাম্বাৰ 1, LED যদি জোখতকৈ বেছি কাৰেন্ট বা ভোল্টেজ পোৱা যায় তেনেহলে ই সহজে বেয়া হ'ব পাৰে। নাম্বাৰ 2, LED বহুত বেছি ওয়াইডাৰ বেণ্ডউইথ, মানে ব্যাপক বেণ্ডউইথ থাকে লেজাৰৰ তুলনাত। নাম্বাৰ 3, LED টেম্পাৰেচাৰ ডিপেন্ড কৰে
ৰেডিয়েণ্ট আউটপুট পাৱাৰ মানে দীপ্তিমান উৎপাদন শক্তি আৰু ৱেভলেন্থ মানে তৰংগ দৈৰ্ঘ্যৰ ওপৰত এআই আছিল এলইডি আৰু এলসিডিৰ এডভান্টেজ আৰু ডিসএডভান্টেজ যদি ভিডিওটো ভাল পালে লাইক কৰিব কমেন্ট কৰিব আৰু শেয়াৰ কৰিব